নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত স্পিকাৰ এটা ৰিপেয়াৰিঙৰ কাৰণে আহিছে আৰু স্পিকাৰটো অৱস্থা যি দেখিব পাৰিছে নিগনিয়ে কাটি দিলে গোটেই পেপাৰখন আৰু এতিয়া যিটো হতিকে গোটেইখিনি চেঞ্জ কৰিব লাগিব আৰু এখন যি বোৰ্ড দেখা পাইছে কানেকশ্যনৰ এই বোৰ্ডখনো ডেমেজ হৈ গ'ল আৰু এইটো লোকেল 12 ইঞ্চি স্পিকাৰ হয়। আগতে যি ডেক মেচিন বিলাকত খুব চলিছিলে তে বন্ধুসকল দেখিব পাৰিছে অৱস্থাটো আৰু এতিয়া আহক এনেকুৱা অৱস্থা হলে কেনেকৈ ঠিক কৰিব পৰা যায়। আকৌ স্পিকাৰটো নতুন কৰি দিম আৰু বন্ধুসকল যি পুৰণা যিবিলাক ডেমেজ এইবিলাক পেপাৰ আছে এইবিলাক ছিঙি পেলাই দিম, এইবিলাক কোনো কাম নাই আৰু ইয়াত নতুন কৰি লগাম। আৰু প্ৰথমতে অলপ পেট্ৰল মাৰি দিছো, তেতিয়া আমাৰ যিখিনি এঠা আছে স্পাইডাৰখন য'ত লাগি আছে ধুনীয়াকৈ গুচি আহিব। তে বন্ধুসকল দেখিব পাৰিছে এইবিলাক পুৰণা যি আছিলে কাম নাই, এইবিলাক ছিঙি পেলাই দিম। তে বন্ধুসকল এনেকুৱা যদি স্পিকাৰ আছে আপোনালোকে পেলাই নিদিব, ইয়াৰ ৰিপেয়াৰিং ধুনীয়াকৈ হৈ যায় আৰু সেম এতিয়া আগৰ নিচিনাই যি কোৱালিটি আহি যাব আৰু আগতকৈ অলপ ভালেই আহিব। এতিয়া যি পেপাৰখন অলপ ভাল কোৱালিটি পেপাৰ দিছোঁ, যি ইয়াত ভেজ অলপ বেছি মাৰিব। তে বন্ধুসকল এইবিলাক যি ডেক মেচিন যি দেখিব পাৰিছে এইবিলাক মেচিনত আগতে সেইবিলাক স্পিকাৰ খুব চলিছিলে, কিন্তু আজিকালিতো এইবিলাক মেচিন বন্ধই হৈ গ'ল কেছেট চিষ্টেম। এতিয়া দেখিব পাৰিছে মই ইয়াত ব্লুটুথ কানেকশ্যন লগাই দিছোঁ চাৰ্কিট বহাই পেলাই। তে আহক এতিয়া এই স্পিকাৰটো ধুনীয়াকৈ চাফা অলপ কৰিয়ে দিলোঁ আৰু অলপ কৰিব বাকী আছে। তে স্পিকাৰটো ফিটিং কৰিবৰ কাৰণে কি লাগিব, প্ৰথমতে এইখন পেপাৰ লাগিব আৰু এইখন যি দেখিব পাৰিছে এখন ধুনীয়া কোৱালিটিৰ দিছোঁ আৰু ইয়াত ভেজটো অলপ বেছি মাৰিব। আৰু এইখন হৈছে স্পাইডাৰ, ইয়াৰ কোৱালিটিও ধুনীয়া আৰু এই কেপটো দিছোঁ যিটো গতিকে মানে কইলটো ধূলি বালিৰ পৰা অলপ চেফটি কৰি ৰাখিব। আৰু এই দুডাল ৱাৰ লাগিব কানেকশ্যন কৰিবৰ কাৰণে। আৰু এতিয়া ইয়াত যি দেখিব পাইছে বহুত ধৰণৰ কইল আছে, ইয়াৰ ভিতৰত এইটো কইল লগাম আৰু এইটো কইলটো বহুত ধুনীয়া 100% কপাৰৰ হয় আৰু চাউণ্ডৰ কোৱালিটিও ধুনীয়া লাগিব। আৰু এইখিনি সামগ্ৰী বা এইখিনি বস্তু হ'লে এটা স্পিকাৰ ধুনীয়া কৰি নতুন হৈ যাব। খালি লোহাৰ যিখিনি বস্তু আছে সেইখিনিহে থাকিব, বাকী গোটেইখিনি ইয়াত নতুনেই হৈ যাব। তে আহক এতিয়া ধুমাধুম ইয়াৰ চাফাই কাম আৰম্ভ কৰোঁ। আৰু যি কইলটোৰ ভিতৰত দেখিব পাইছে যথেষ্টখিনি কাৰ্বন বহি আছে আৰু ধুনীয়া কৰি লোহাত মাৰা চিৰিজ দি ধুনীয়া কৰি একদম ফ্ৰী কৰি ল'ব লাগিব, তেতিয়া আমাৰ যি কইলটো ফ্ৰীকৈ থাকিলে চাউণ্ডৰ কোৱালিটি ভাল হ'ব। তে চাফা কৰি দিছোঁ আৰু চাফা কৰাৰ পিছত যি হাৱা মেচিন এইটো ইয়াৰ গান হয়, এইটো দি ধুনীয়া কৰি একদম যিমান লেতেৰা আছে চব ইয়াত বাহিৰ কৰি লৈ আহিব মেচিনটোৱে। তে বন্ধুসকল এনেকৈ কইলৰ চাফা হৈ গ'ল আৰু এতিয়া আহক যি ধুনীয়া কৰি এঠা দি পেলাই প্ৰথমতে স্পাইডাৰখন বহাই ল'ম, তাৰপিছত কইলটো বহাম। আৰু এইটো যি ব্লেক এঠা দেখিব পাৰিছে এইটো হৈছে মানে T7000 এঠা হয়। এইটো কইলত মাজত দিব পৰা নাযাব, ছাইডৰ কাৰণে ধুনীয়াকৈ চলিব আৰু কইলৰ মাজত দিবৰ কাৰণে হেভি এঠা লাগিব, নহ'লে এইটো এঠা যদি মাজত দি দিয়া যায় তেতিয়াহ'লে মানে গৰম যেতিয়া হ'ব কইলটো তেতিয়া এঠাটো এৰি দিব। তে ছাইডত দিবৰ কাৰণে একো নাই, চলি যাব। তে বন্ধুসকল এতিয়া যি কইলটোক জাম কৰিব লাগিব আৰু জাম কৰি এডজাষ্ট কৰি তাৰপিছত যি ফাইনেল এঠাটো আমাৰ আছে দি দিম ইয়াত। তে বন্ধুসকল এয়া মই জাম কৰি দিলোঁ আৰু ছেটিংছটো যি দেখিব পাৰিছে মাজৰ যিটো লোহা আছে গোল গোল লোহা তাৰ এডজাষ্টতে কইলটো বহোৱা হৈছে। আৰু আহক এতিয়া যি ফাইনেল এঠা এইটো এঠা দুইটা এঠা আছে ইয়াত ধুনীয়া কৰি মিক্স কৰি পেলাই কইলটোত দি দিব লাগিব। তেতিয়া কইলটো বজাৰ সময়ত যি হিট হ'ব, এইটো এঠা লগা থাকিলে হিট হ'লেও মানে আমাৰ এঠাটো এৰি নিদিয়ে আৰু বেলেগ ধৰণৰ যদি এঠা লগোৱা যায় তেতিয়াহ'লে এৰি দিব। আৰু এইটো যি দেখিব পাইছে বন্ধুসকল এইটো T7000 হয় আৰু এইটো যি ছাইডত দিবৰ কাৰণে ঠিক আছে, কিন্তু কইলত মাজত কেতিয়াও নিদিব, নহ'লে এঠাটো আকৌ এৰি যাব। তেয়া চাৰিফালে মই এঠাটো দি ল'লোঁ আৰু সেইটো যি এঠা দুইটা এঠা মিক্স কৰি কইলৰ মাজত দিব লাগিব। দেখিব পাৰিলে মই কেনেকৈ মিক্স কৰি দিলোঁ। আৰু এইটো এঠা যি কইলত চাইডে চাইডে ধুনীয়া কৰি দিব লাগিব, কাৰণ এই জেগাখিনিতে বজাৰ সময়ত হিট হয়, বাকী চাইডত হিট নহয়। তে বন্ধুসকল এয়া ধুনীয়া কৰি চাৰিফালে দি দিব লাগিব। আৰু চাৰিফালে দিয়া হোৱাৰ পিছত যি আমাৰ ওপৰত যিখন পেপাৰখন আছে পেপাৰখন বহাই দিম। বহাই দিয়াৰ পিছত এয়া পেপাৰখন যি দেখিব পাইছে এনেকৈ লাহে লাহে বহাই দিলোঁ আৰু বহি গ'ল ধুনীয়া কৰি। আৰু বন্ধুসকলে দেখিব পাইছে চাৰিফালে সমানে বহাব লাগিব যাতে ক'তো ওখ চাপৰ নাথাকে। আৰু তলফালে চাব লাগিব, তলফালে ধুনীয়া কৰি পেপাৰ যিখন স্পাইডাৰ আছে তাৰ লগত ধুনীয়াকৈ লক খাই পেলাই বহিব লাগিব। আৰু যদি তল ওপৰ হৈ থাকে তেতিয়াহ'লে চাউণ্ডৰ কোৱালিটিটো নাহিব। তে বন্ধুসকল আমাৰ এঠাৰ কাম ফাইনেল কাম হৈ গ'ল। এতিয়া ৰ'দত দি দিম আৰু ৰ'দত দিয়াৰ পিছত 3 ঘণ্টামান ৰ'দত দিম। তাৰ পাছত 3 ঘণ্টাৰ পিছত স্পিকাৰটো পূৰা শুকাই যাব। আৰু এতিয়া ধুমাধুম কানেকশ্যনখিনি কৰোঁ। তে আহক এতিয়া কানেকশ্যনৰ কাম আৰম্ভ কৰোঁ। তে ইয়াত যিখন আগতে সৰু বৰ্ড এখন আছিলে এখন ভাঙি গ'ল আৰু এতিয়া মই প্লাষ্টিকৰে লগাই দিছোঁ।
আৰু ইয়াতে কানেকশ্যনখিনি কৰা হ'ব আৰু যি কইল জাম দি থৈছিলোঁ যিখিনি সৰু সৰু পেপাৰ এইখিনি উলিয়াই দিলোঁ আৰু কইলটো বন্ধুসকল এতিয়া দবাই চাব লাগিব কোনো ধৰণৰ যাতে আৱাজ হ'ব নালাগে একদম ধুনীয়া ফ্ৰী হ'ব লাগিব তেতিয়া সাউণ্ডৰ কোৱালিটি আহিব আৰু যদি কিবা কাৰণত জাম হৈ থাকে তেতিয়াহ'লে সাউণ্ডৰ কোৱালিটি নাপাব তে বন্ধুসকল হৈয়ে গ'ল এতিয়া ধুমাধুমাহক কানেকশ্যনৰ কামখিনি কানেকশ্যন কৰি দিলোঁ তে ইয়াত যিখন কেপ আছে কেপখন লগাই দিব লাগিব আৰু কেপখন এইটো কাৰণে দিয়া যায় যি কইলটো ধূলি বালি যাতে নোসোমায় তে কেপটো দি দিলোঁ আৰু আধা ঘণ্টামান ৱেইট কৰিব লাগিব তাৰপিছত আমি সাউণ্ড টেষ্ট কৰিম তে বন্ধুসকল এতিয়া কেপৰ কামটো হৈয়ে গ'ল আৰু শুকাই গ'ল লাহে লাহে এতিয়া যি ইয়াত সাউণ্ড টেষ্ট কৰিম যি ডেক মেচিনে হয় আৰু এইটো জেকে ডেক মেচিন হয় ইয়াতে সাউণ্ড টেষ্ট কৰিম আৰু এইবিলাক ডেক মেচিনত এইবিলাক স্পিকাৰ আগতে খুব বাজিছিলে তে আহক এতিয়া যি ইয়াৰ সাউণ্ডটো টেষ্ট কৰোঁ বন্ধুসকল ভিডিওটো চাই পেলাই যদি ভাল পাইছে যদি ফেসবুকত চাই আছে ফলো এটা কৰি দিব আৰু যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব এটা কৰি দিব তে আজিলে এৰিলো ধন্যবাদ